কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ জলডুবা এম ই স্কুলৰ দুগৰাকীকৈ সহকাৰী শিক্ষকৰ ময়মতালিক লৈ এতিয়া জাঙুৰ খাই উঠিছে অভিভাৱকসকল। সহকাৰী শিক্ষক বিক্ৰম ৰায় আৰু হিন্দী শিক্ষক উত্তম কুমাৰ ৰায়ে বিদ্যালয়লৈ আহি হাজিৰা বহীত চহী কৰি ফটো উঠিয়াই ব্যক্তিগত কামৰ বাবে বিদ্যালয় এৰি গুচি যোৱাৰ অভিযোগ দীৰ্ঘদিনৰ। বিদ্যালয়লৈ আহি পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈ ঘৰলৈ উভতি যাব লগা হয় ছাত্ৰ ছাত্ৰীসকল। ফলত বিদ্যালয়খনত ক্ৰমাৎ হ্ৰাস পাইছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাই পৰ্বতজোৰা শিক্ষাখণ্ডৰ বিষয়াই। অভিভাৱকে উক্ত শিক্ষক দুগৰাকী এই বিষয়ে কিবা সুধিলে অভিভাৱকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ। বিদ্যালয়খনত মুঠ 4গৰাকী সহকাৰী শিক্ষক শিক্ষয়িত্ৰী আছে যদিও তাৰে উক্ত দুগৰাকী সহকাৰী শিক্ষক সম্পূৰ্ণ পাঠদানৰ পৰা বঞ্চিত হৈ থাকে। মুঠৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বিদ্যালয় আৰু শিক্ষকৰ পাঠদানৰ ক্ষেত্ৰত যিমানে কঠোৰ সিদ্ধান্ত গ্ৰহণ নকৰক কিয় এতিয়াও একাংশ শিক্ষকক নাকি লগাব পৰা নাই চৰকাৰে। আমাৰ এইখন সাউথ জলডবা এম ই স্কুল হয়, আমাৰ গাঁৱৰে স্কুল। এতিয়া এই স্কুলখনত টিচাৰবিলাক টাইমত নাহে। আগে পাছে আমি আহি থাকোঁ, খবৰ লৈ থাকোঁ, ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেকৈ চলি আছে, কেনেকৈ ক্লাছ চলি আছে। টিচাৰে টাইমত স্কুলত আহে নাহে, কিন্তু আমি যিকেইদিন আহিছোঁ এদিনো আমি পোৱা নাই। মাত্ৰহে পাওঁ এজনী মানে শিক্ষয়িত্ৰী আছে আৰু শিক্ষক এজনহে থাকে আৰু বাকী নাথাকে। এছিষ্টেণ্ট টিচাৰ নাথাকে আৰু হিন্দী টিচাৰ নাথাকে। এতিয়া আমি যে আহিছিলোঁ আৰু এদিন আহিছোঁ পোৱা নাই, কালি আহিছিলোঁ কালি আহি পোৱা নাই। এতিয়া কথাটো হ'ল এই যে মাহে মাহে যে পইচাখিনি লৈ আছে, চৰকাৰে পইচা দি আছে ঠিক আছে, আমাৰ ফালৰ পইচা নাযায়, কিন্তু আমাৰ যে গাঁৱৰ এই অত্ৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক যে স্কুলখনত পঢ়ি আছে, এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত নষ্ট কৰি আছে এই স্কুলৰ শিক্ষকসকলে। এই ল'ৰা ছোৱালীৰ ভৱিষ্যত মূল্য কিমান আছে শিক্ষকসকলে দিব পাৰিব নেকি? তেখেতেতো শিক্ষকগিৰি কৰে, পইচা লয় আৰু বিন্দাস থাকে, কিন্তু ল'ৰা ছোৱালীবিলাক যে ভৱিষ্যত নষ্ট হৈ আছে, ক্লাছ ভালকে কৰা নাই, এটা ছাত্ৰক সুধিলে ভালকে নামটো লিখিব নোৱাৰিব, এনেকুৱা হ'লে নচলিব। সেইকাৰণত মই চৰকাৰক বা আমাৰ এই আসামৰ শিক্ষামন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমাৰ এই স্কুলখনৰ ভালকে তদন্ত কৰি এই স্কুলখনৰ টিচাৰবিলাক এই শিক্ষকবিলাকক মানে বিহিত ব্যৱস্থা ল'ব লাগে, উপযুক্ত যিটো বিহিত ব্যৱস্থা সেইটো ল'ব লাগে। আৰু আমাৰ এই এম ই স্কুল সাউথ জলডবা এম ই স্কুলখনত ভালকে ক্লাছ হ'ব লাগে, টিচাৰ টাইমত আহিব লাগে। শিক্ষকসকলে আহি চহী কৰি গুচি যায়, অকল চহী কৰে, কেতিয়াবা ফটো মাৰি গ্ৰুপত আপলোড কৰে আৰু গুচি যায়। কাৰোবাৰ প্ৰব্লেম থাকে, ধান বিক্ৰী কৰিব লাগে, কাৰোবাৰ দাঢ়ি কামাব লাগে, এনেকুৱা প্ৰব্লেম হৈ গুচি যায়। আমি যিকেইদিন আছিলোঁ একদিনো পোৱা নাই লগ। সময়মতে তাৰমানে ছাত্ৰ ছাত্ৰীক যি পাঠদান দিব লাগে নিদে, পাঠদান সময়মতে যিটো দিব লাগে নিদে। এতিয়া 4জন 5জন ষ্টাফত আছে, তাৰে ভিতৰত মানে 2জন কৰি থাকিলেতো নহ'ব, তেতিয়াহ'লে আৰু 2-3জনৰ কি দৰকাৰ আছে? কাৰ ওপৰত অভিযোগ আছে? ওপৰত অভিযোগ আছে এতিয়া আমাৰ যে এছিষ্টেণ্ট শিক্ষক আছে উত্তম বিক্ৰম ছাৰ, তেখেতে নাহে টাইমত, আমি যিকেইদিন আহিছোঁ লগ পোৱা নাই। আৰু আমাৰ হিন্দী টিচাৰ আছে উত্তম ছাৰ, তেখেতে আহিব, আজি মানে আহিছে আৰু ফটো উঠি। কেইটা বাজিছে এতিয়া? টাইমটো হৈছে 11:19 হৈছে, মোটামুটি 11টামান বজাত আহি পাইছে আমাৰ স্কুলখনত। 20 মিনিটমান হৈছে আহা। মুঠৰ ওপৰত বিদ্যালয়খনৰ যি পৰিৱেশ, শিক্ষাৰ পৰিৱেশ, সেই শিক্ষাৰ পৰিৱেশ নাই, বহুত বেয়া হৈ আছে, বহুত বেয়া হৈছে স্কুলখনত। মানে শিক্ষাৰ পৰিৱেশটো বহুত বেয়া হৈ আছে। এনেকুৱা যদি শিক্ষা হৈ থাকে আমাৰ ল'ৰা ছোৱালীবিলাকে একদম ভৱিষ্যত নষ্ট হৈ যাব। কোন শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন সাউথ জলডবা এম ই স্কুল, পৰ্বতজোৰা মানে সমষ্টি, পৰ্বতজোৰা শিক্ষাখণ্ডৰ অন্তৰ্গত। আসিয়ে কি জন্য যায়, আমরা আগতেই যাই, আমরা নাইতে যাই, কোন দিন করি ফির থাকে। হ্যাঁ, আমরা ধর আসতে দেরি হয়, এখানে প্রার্থনা করে যায়। হ্যাঁ, প্রার্থনা করিয়ে যায়। কোন মাস্টার যায়? বিক্রম আর উত্তম। তোমরা যায় সবাই? হ্যাঁ, তিনি না যায়, আজি নাই, কালকে যেছে, আজকে যেছে, হয়তো মাঝত ফির 2 দিন থাকে, ফির পরে ফির অঙ্করি যায়। আপনি ক্লাস না করে স্কুল যায়? ওই যেদিন করে থাকে সেদিন করে ক্লাস করে, যেদিন না থাকে সেদিন না করে।